हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। किमान दिনৰ পৰা যে পিকনিকৰ প্ল্যান বনাই আছিলো তাৰ মাজতো কিমান বাধা বিঘিনি আহিলে তাৰ পাছত আজি আহি ফাইনেলি আমি পিকনিক স্থলী মানে পালোহি আৰু এইফালে আজিতো আমি আইথানতে যেহেতু পিকনিক খাম বুলি আগৰ পৰা প্ল্যান কৰিছিলো সেইভাবে আইথানে আহিলো। আহি পোনপ্ৰথমে আমি আইথানতে সোমাই চাকি বন্তি জ্বলাই ললো আৰু এতিয়া পাই গলোহি। और आपनालोके तो जाने आमार मौए जे बाली खेली बहुत भाल पाय हेइबाबे आही पूरा बाली खेलात लागि गइसे और एइफाले आमी सकलो बस्तु बाहनी गाड़ीर পৰা नमाय एतिया आरो सब माने गुसाइछु और एइफाले नयनमणि निहारिका दिन गुसाइ আছে जेहेतु ब्रेकफास्ट आमी याते কৰিম বুলি আহিছিলো। ৰাতিপুৱা 8টা বজাতে আমি যেহেতু মানে সকলো লগ হৈ পেলাই আহিছো আৰু আজি মানে কি হল জানে নে আমাৰ লগৰ এগৰাকী নিবেদিতা বাইদেউ তেখেত আহিব নোৱাৰিলে। তেখেতৰ ঘৰত এটা বৰ ডাঙৰ ঘটনা হল সেইভাবে তেখেত আহিব নোৱাৰিলে আৰু বহুত মনত পৰিছে অহা হলে বহুত ভাল লাগিলে হয়। আৰু আশাও আজি আহিব নোৱাৰিলে আমাৰ লগত। আশাই বাৰু কৈছিলে আগতে আহিব নোৱাৰো বুলি তথাপিও দেই বহুত মনত পৰিছে আজি আপোনালোকক। আৰু এইফালে সকলোৱে সবজি টবজি কাটিছে আৰু ময়ো এই পেটুখিনি লৈ আহিছোঁ অকমান পেটুখিনি চাফা কৰি দিম বুলি। তাৰপৰা ভাবিলোঁ পেটুখিনি চোৱা আগতেতো চাহটো খাই লওঁ তাৰপিছত আৰু আৰামত কৰি থাকিব পাৰিম একো নাই। গাবৰি কি বনাব লৈছে? চিকেন বনাব লৈছো। চিকেন ভালকে এনেকে লৈ লওক। লিভাৰ কিটা দি দিও। লিভাৰ কিটা দি দিও। পুৰিলে ভালে কৰি লিভাৰ কিটা। পুৰিলে বেয়া লাগিব। এপিনে আমাৰ কেৰাহী পতা হৈ গ'ল। এতিয়া আৰু আমাৰ চাহ তাহ খোৱা হৈ গ'ল। এইফালে আকৌ আমাৰ ইয়ন আৰু মৌয়ে বহুত নাচিলে দেই আজি। এতিয়া আমাৰ ৰেডি কৰা হৈছে চিকেন পুৰিবলৈ আৰু এয়া দেখিছেনে এলিচাই চিকেন হলাত ভৰাই দিছে। আৰু আজি নতুন এটা বস্তু দেখিলো দেই কয়লাত এনেকৈ জ্বলাই আছে। মইতো দেখাই নাছিলো কয়লা নেহাঁহিব কিন্তু দেই দেখা নাই বুলি কলত। তাৰ পাছত আকৌ চিকেন পুৰি হয় মানে মই পেটুখিনিকে বোলো চাফা কৰি দিওঁ আৰু এইটোতো মোৰ দায়িত্বই আছিলে পেটুখিনি চাফা কৰাটো। আগতেই মানে মোক সুধিয়ে আনিছিলে যদি মই চাফা কৰিম তেতিয়াহে মানে পেটু আনিব আৰু কৰি দিলোঁ। এইপিনে আমাৰ চিখাই পুৰা কঁকাল ভাঙি ভাঙি নাচিছে আৰু লগতে চিখাই নচা দেখি নয়নমণি ৰ'বই নোৱাৰিলে তাইও আৰু দুপাকমান নাচি দিলেগৈ। সেইবুলি আকৌ আমাৰ চিখা আৰু নয়নমণিয়ে অকল নাচি থকা নাই দেই আমাৰ নিহাৰিকাও কোনো গুণেই কম নহয়। নিহাৰিকাও বৰ ধুনীয়াকৈ নাচিলে। তাৰপাছত আকৌ সিহঁতে নাচি থকা দেখি আমাৰ গাঁওবুঢ়ীয়ে হেতা ধৰি আছে এইপিনে আৰু হেতা চেতা এৰি তাইও নাচিবলৈ লাগিলে। আৰু সকলোৱে নাচি মেলি হয় মানে এইফালে চিকেনটো আধা জ্বলিয়ে গৈছেগৈ চাওকচোন বাৰু। নাই জ্বলা দেই এনে ধেমালি কৰিছোঁ। চিকেনখিনি বৰ ধুনীয়াকৈ পুৰিছিলে। আৰু আমি যিহেতু বালিৰ ওচৰতে খানাটো খাম বুলি লৈছিলোঁ আৰু দেখিছেনে বাৰু এইপিনে এনেকৈ বেৰা কোৱা দি লৈছোঁ কিয় বাৰু জানেনে গাড়ী এখন গ'লে যে গোটেই বালিখিনি আহি পেলাই আমাৰ ছাইডলৈকে আহে গতিকে আমি এনেকৈ বেৰা চেৰা দি ল'লোঁ আৰু বালি নহাকৈ। তাৰপাছত আমি ঘাঁহনি এডোখৰ চাই পেলাই সেইখিনিলৈ গুচি আহিলোঁ যিহেতু খানা খাব খাবলৈ ল'ৰা ছোৱালী শুকান জেগালৈ কেনেকুৱা লাগিছে? দিয়া হৈছে আৰু যিহেতু তেওঁলোকক দি লৈছোঁ। ভাল লাগিছে। তাৰপাছত আমাৰ ল'ৰা ছোৱালীবোৰে খাই আজৰি হয় মানে আকৌ এইপিনে আমাৰ আচল বস্তুটো ওলাইছে নহয়। কি ধুনীয়া বস্তু বাৰু চাওকচোন লোভ লাগিছে নেকি? এইখিনি আচলতে আমাৰ স্পেচিয়েলি ডলি আৰু এলিচাই অনা সাজ হয়। মধুস্মিতাই দিছে দেই অকণমান। কোনো পৰ নহয় আৰু এতিয়া আমাৰ খানা খাব হৈ গ'ল আৰু মোৰ লগততো কি নাইনচাফি হৈছে আপোনালোকে দেখিলেই। আৰু মই বৰ বেছি লোভীয়া নহয় দেই। মই এনেই এইবিলাক চিকেন টিকেন ইমান পচন্দ নকৰোঁ বাৰু তথাপিও মধুস্মিতাক 4-5 বাৰমান কৈছিলোঁ মধুস্মিতাক কমকৈ দিলা কিন্তু কি কৰিব মধুস্মিতা আৰু এপিছো বেছিকৈ নিদিলে। হ'ব আৰু ন ৰাইজসকল খানা খাই কেনেকুৱা লাগিছে? আৰু আজিলৈ ইমানেই। আজিৰ দিনটো সঁচাকৈ বহুত এটা ধুনীয়া দিন আৰু এতিয়া আমি সকলো ঘৰমুৱা হৈছোঁ।